আজি প্ৰতিক্ৰিয়া হল যে বেবী বেগম যেটো কালি মন্তব্য কৰিছে আমি মিডিয়াৰ যোগেদি দেখা পালো তেখেতে বিভিন্ন ক্ষেত্ৰত যিবিলাক কথা ক'লে বিশেষকৈ বিধায়ক মহোদয়ৰ কথা তেখেতে কৈছে আজি মই যেটো নিউজত দেখা পাইছো যে বিধায়ক মহোদয় বলে অস্তিত্ব নাই তেখেতে কংগ্ৰেছত ঘূৰি আছে কংগ্ৰেছ যাবলৈ কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে কংগ্ৰেছৰ যিমান ডাঙৰ ডাঙৰ নেতা আছে নজৰুল হক আহি তেল মাৰি আছে যে আপুনি কংগ্ৰেছত আহক ধুবুৰী কংগ্ৰেছৰ অস্তিত্ব একদম বেয়া আজি বেবী বেগম যেটো কৈ আছে তেখেতে 5 বছৰত কি উন্নয়নমূলক কাম কৰিছে তাই যেটো ৰাস্তা দি তেওঁ ঘৰত যায় হেতু ৰাস্তা এমএলএ সাহেব কৰি আছে আৰু 5 বছৰত তেখে একো কাম কৰা নাই আৰু তেখেতে যেটো কৈ আছে যে আমি বহুত কাম কৰিছো ৰাইজে আমাক ভোট দিব ৰাইজে তেখেতক ঘৰত যাই ভোট নিদিয়ে কিছু কিছু পঞ্চায়ত আছে তেখেতে হুমাব নোৱাৰিব মই চ্যালেঞ্জ কৰো তাৰ যদি দম আছে পাটামাৰি থুমক বেবী বেগমৰ অস্তিত্ব একেবাৰে নাই বেবী বেগম নজৰুল হকৰ বিৰুদ্ধে ক'ব নালাগে নজৰুল হক এনেকুৱা এজন বিধায়ক গোটেই অসম নহয় যিমান বিধায়ক আছে নজৰুল হক কিন্তু বহুত কাম কৰিছে ধুবুৰী সমষ্টিত কংগ্ৰেছ যিমান দল আছে গোটেই বিলাক কৈ আছে নজৰুল হক ভাল মানুহ নজৰুল হক বহুত ভাল তেখেতে বহুত কাম কৰিছে বেবী বেগম নজৰুল হকৰ বিৰুদ্ধে ক'ব নালাগে আৰু বেবী বেগম যেটো অভিযোগ কৰিছে তেখেতৰ ইলেকশনত যেটো কমপ্লেইন দিয়া হৈছে একচুয়ালি এটো ৰাইট আছে আমি দিব পাৰো এজন গণতান্ত্ৰিক দেশত আদিয়ে মাৰি আৰু কিবা তত্ত্ব আমি উলাব পাৰো আজি দুৰ্নীতি মুক্ত মতিচৰ হ'ব লাগে আৰু দেখেতে যে দুৰ্নীতি যদি কোনোবাই কৰিছে নজৰুল হক কিন্তু কৰাপশন কৰা নাই একদম দুৰ্নীতি মুক্ত মানুহ নজৰুল হক ৰাইজৰ লগত আছে উন্নয়নমূলক কামত নজৰুল হক এক নম্বৰত আছে আৰু বেবী বেগমৰ যেটো অস্তিত্ব আপোনালোকে দেখিব ইমান ভোটত তেখেতে হাৰিব তেখেতে ৰাজনীতিৰ পৰা অৱসৰ ল'ব লাগিব আৰু তেখেতে যে কৈছে যে আমাৰ ক্যান্ডিডেট পোৱা নাই জিলা পৰিষদৰ মানে টিকিট খুজি ক্যান্ডিডেট বলে পোৱাই নাই অতি দুৰ্ভাগ্যজনক কথা 4টা জিলা পৰিষদ শুনিলক মতিচৰ বেবী বেগম আটাইতকৈ বেছি ভোটত হাৰিব আমাৰ জিন্নাজি আছে এখেতো হাৰিব হামিদুৰো হাৰিব 4টা জিলা পৰিষদ এনেকুৱা বিপুল ভোটত তেখেতে হাৰিব আগন্তুক দিনত আপোনালোকে চাব কংগ্ৰেছৰ অস্তিত্ব ধুবুৰীত নাথাকে তেখেত ৰেকৰ্ড সংখ্যক ভোটত 100% আৰু যেটো টকা পইচা লেনদেন হৈছে আজি আমি তো কোৱা নাই কংগ্ৰেছৰ লিডাৰ বিলাক কৈ আছে যে টকা পইচা লৈ টিকিট দিছে এতিয়া ৰাইজে বিবেক বিবেচনা কৰি আছে যে কংগ্ৰেছ যদি টকা লৈ যদি তেখেতক টিকিট দিছে আমি তো তেখেতক ভোট নিদিও কিয়নো টকা পইচা দি যে টিকিট লব তেখেতক কাম তো কৰিব নোৱাৰে আৰু এটা কথা ৰকিবুল হুছেইন সাহেব আমাৰ ধুবুৰী লোকসভাৰ বিপুল ভোটত জয়যুক্ত হোৱা মানুহজন তেখেতে এমপি হোৱাৰ পিছত ধুবুৰী গোটেই ডিস্ট্ৰিক্টত লোকসভা সমষ্টিৰ ৰাইজে এতিয়া সজাগ হৈছে যে কংগ্ৰেছক ৰকিবুল হুছেইনক ভোট দিয়াটো আমাৰ বহুত ডাঙৰ ভুল হৈছে আৰু হেতু ভুল এইটো পঞ্চায়তত বিপুল ভোটত এআইডিএফক দি হেতু ৰাইজে সংশোধন কৰিব ৰাইজে এতিয়া বুজি পাইছে যে আমাৰ ধুবুৰীৰ টকা লৈ বেলেগ জায়গাত ৰকিবুল হুছেইনে দি আছে কোটি কোটি টকাৰ টেকা লেনদেন বুলি হৈছে তেখেতৰ কংগ্ৰেছৰ মানুহ কৈছে আমি তো কোৱা নাই আমি মিডিয়াৰ যোগেদি দেখিছো আজি টিকিট লৈ মানুহ জিলা পৰিষদৰ কাউন্সিলৰ টিকিট লৈছে একদম ধুবুৰী সমষ্টিত কংগ্ৰেছৰ অৱস্থাটো আৰু বিয়া আগন্তুক দিনত আপোনালোকে চাব বিপুল ভোটত আমালোকৰ ইউডিএফ জয়যুক্ত হ'ব বুলি আশা কৰিছো আপনি ভাবে নেকি যে জিলা পৰিষদৰ যেটো বডি পাৰ্চেন্ট হ'ব নজৰুল হক আছে নজৰুল হক বহুত ডাঙৰ নেতা বেবী বেগম কলে নহব ধুবুৰী সমষ্টিত নজৰুল হক বহুত উন্নয়নমূলক কাম কৰিছে নজৰুল হকৰ কাৰণে বেবী বেগম ফেক্টৰ নহয় আৰু এটা কথা বেবী বেগম নজৰুল হকৰ বিৰুদ্ধে ক'ব নালাগে নেক্সটত বেবী বেগম ক'ত থাকিব তাৰ অস্তিত্ব ক'ত হ'ব হেতু তেখেতে চিন্তা কৰিব লাগে